থেংক ইউ জয়ের শ্যাম। তো মই আজি আছি আৰ চি এমৰ দোকানত ৰাণীগঞ্জ। তো আজি আমাৰ এজন গ্ৰেট লিডাৰ, গ্ৰেট মেম আছে। তেখেতে আৰ চি এমত বজাৰ কৰিছিল। বজাৰ কৰাৰ মাধ্যমত আজি বজাৰ ফ্ৰী ল'ব আহিছে। তো আপোনালোকে তেখেতৰ নিজৰ মুখেদি শুনক যে বজাৰ কৰিলে যে খৰচা ফ্ৰী পোৱা যায়। আপোনালোকে লাইভ প্ৰুফ আজি দেখা পাব। তো স্যার, আপোনালোকে যে আৰ চি এমত বজাৰ কৰি আছে, কিমান টকাৰ ফ্ৰী পালে? জয় আসিয়া, মই এই সিস্টেমত নতুন এজন ষ্টুডেণ্ট। মই লাগাতাৰ 6 মাহ মানে কি কৰি আছোঁ, কিনা কাটা কৰি আছোঁ। কিনা কাটাৰ মাজত আজি মই এই 5,000 টকাৰ মাল 6 মাহ পিছত ফ্ৰী পালোঁ। মই এনেকুৱা মানে ফ্ৰী প্ৰডাক্ট ট্ৰেডিশ্যনেল মাৰ্কেটত মই কেতিয়াও পোৱা নাই। আজি আৰ চি এমৰ জৰিয়তে মই 5,000 টকাৰ মাল পাই মোক বহুত আনন্দ লাগিছে ছাৰ। স্যার, আপনার ঘর কত? মোৰ ঘৰ বাগমাৰী, মোৰ নাম জোনাব হুছেইন। মই আৰ চি এমত এজন নতুন ষ্টুডেণ্ট হয়। স্যার, কেনেকুৱা লাগিছে আজি ফ্ৰী মাল পাই? আজি ফ্ৰী মাল পাই মোক বহুত আনন্দ লাগিছে ছাৰ। তা কৰিব, আগামী দিনত কৰিব লাগে না নাই? লাগে, এইবিলাক কৰিব লাগে। স্যার, কি মেছেজ দিব বিচাৰিছে? আপোনালোকে ৰাইজক কি ক'ব বিচাৰিছে? ৰাইজক মই এইটো অনুৰোধ কৰোঁ, মানে আৰ চি এম এনেকুৱা ছিষ্টেম, মানে বহুত ঠাণ্ডাৰ ছিষ্টেম। মই এনেকুৱা ছিষ্টেম আজিলৈকে ক'তো পোৱা নাই যে 6 মাহ লাগাতাৰ বজাৰ কৰিলে 5,000 টকাৰ মাল যে ফ্ৰী পোৱা যায়। সেইটো মই আজি নিজে গম পালোঁ আৰু নিজে মাল উঠালোঁ। আজি মোক ভাল লাগিছে। মই এনেকুৱা বজাৰত বহুত কৰিছিলোঁ, কিন্তু এনেকুৱা সুবিধা আজিলৈকে মই পোৱা নাই। সেইটো মই আৰ চি এমৰ জৰিয়তে আজি মই 5,000 টকাৰ মাল ফ্ৰী পাই বহুত আনন্দ লাগিছে। থেংক ইউ স্যার। তো তেখেতৰ মিছেজ আছে মেম। তেখেতো এই বিজনেছত স্বামী স্ত্ৰীয়ে এই বিজনেছটো পূৰা মনোযোগেৰে কৰি আছে। তো আমি মেমৰ মুখেদি শুনিম। বাইদেউ, আপোনাক কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে। এটা কি মেছেজ দিব বিচাৰে? আমাৰ সবাকে মানে ইয়াত আহিব লাগে, এই ধৰণৰ প্ৰডাক্ট দিব লাগে। হয় হয়, থেংক ইউ। চাওক, আপোনালোকে এই চাওক, এবচলিউটলি ফ্ৰী। আপোনালোকে চাওক কিমানবোৰ বস্তু এবচলিউটলি 1 টকা দিব নলগাকৈ আজি 5,000 টকাৰ মাল ল'ব আহিছে। আপোনালোকে চাওক, ঠিক আছে। এইটো আৰ চি এমৰ দোকান হয়, ৰাণীগঞ্জ POC হয়। যদি আপোনালোকে সঁচাকৈ যদি আপোনাৰ জীৱনটো মূল্যৱান বুলি ভাবে, আপোনাৰ শৰীৰটো যদি মূল্যৱান বুলি ভাবে, তেনেহ'লে আৰ চি এম অকল ফ্ৰীয়ে নিদিয়ে। আৰ চি এমে এটা সুন্দৰ জীৱন দিয়ে, যিটো আমাৰ শৰীৰৰ এটা মূল্যৱান সম্পদ বুলি আমি কওঁ। কাৰণ বজাৰত যিটো আমি খৰচ পাওঁ, এই খৰচখিনি কি আমাক কেতিয়াবা ফ্ৰী নিদিয়ে। আমাক কেতিয়াবা 1 টকা ফ্ৰী নিদিয়ে। আমি জীৱনভৰ খৰচা কৰি আছোঁ, আমাক আজিলৈকে 1 টকা ফ্ৰী দিয়ে নাই। উল্টা আমি বিষ কিনি আমাৰ ঘৰত আমি আমাৰ ল'ৰা ছোৱালীক দি আছোঁ, আমি নাজানো। আপোনালোকে আজি চাব, কাৰণ আৰ চি এমৰ বস্তুখিনি, আৰ চি এমৰ প্ৰডাক্টখিনি এনেকুৱা বেহতৰিন, এনেকুৱা সুন্দৰ, যিটো নেকি আমাৰ বেমাৰ আজাৰৰ পৰা আমি যিটো মুক্ত পাম, এনেকুৱা এটা কোৱালিটিৰ প্ৰডাক্ট। কাৰণ ইয়াতে প্ৰতিটা বস্তুৱে কোৱালিটি হয়, কাৰণ বজাৰৰ লগত কম্পেয়াৰ কৰিব নালাগে। এইবিলাক বস্তু হৈছে অৰিজিনেল, 100% অৰিজিনেলৰ গেৰাণ্টি হয়। তো মই আশা কৰোঁ, যদি এই আমাৰ জনাব ছাৰ, এই বাইদেউ যদি পাইছে, তেনেহ'লে আমি যদি এই ছিষ্টেমত আহোঁ, আমিও 100% আমিও পাব পাৰোঁ। তো বিশেষ মই আৰু একো নকওঁ, আপোনালোকে নিশ্চয় চাইছে। তো থেংক ইউ জয়েৰ শ্যাম। আপোনালোকে আহক আৰু ছিষ্টেমত বজাৰ কৰক, আৰু আপোনালোকে 6 মাহ মূৰে মূৰে আপোনালোকে ফ্ৰী লৈ যাওক। থেংক ইউ জয়েৰ শ্যাম।